হ্যালো এভরিয়ান, এনইসি স্কলারশিপ রিগার্ডিং ইতিমধ্যে খুবই ভাল খবৰ যে এনইসি স্কলাৰশ্বিপ 2025-2026 পইচা মুকলি হৈছে, ইতিমধ্যে মুকলি হৈ গৈছে। যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত এনইসি স্কলাৰশ্বিপ এপ্লাই কৰিছিলা, তোমালোকৰ টকা মুকলি হৈ গৈছে, ইতিমধ্যে মুকলি হৈ গৈছে। চ' অতি সোনকালে তোমালোকে ইয়াৰ পইচা পাবলৈ গৈ আছা। তোমালোকে কাইণ্ডলি এই চেক কৰিবা, তোমালোকৰ OTR লগ ইন কৰি ষ্টেটাছ চেক কৰিবা। যিবোৰ ষ্টুডেণ্টে এনইসি কৰিছিলা, এনইসি মেৰিট স্কলাৰশ্বিপ যিসকলে কৰিছিলা, আৰু নিয়াৰলি 4,000 ষ্টুডেণ্ট ভেৰিফাইড হৈছে। 6,000 ছামথিং ষ্টুডেণ্ট এপ্লাই কৰিছিলে এনইচিৰ কাৰণে, আৰু একদম বহুত কম কৰে। চ' আৰু কমো পায় বাৰু, এতিয়া বৰ্তমান 1,000 প্লাছ নে 1,500 ষ্টুডেণ্ট পায় অসমৰ পৰা। চ' টোটেল টকা 1 crore 15 লাখ আৰু 15,000, 1 crore 15 লাখ 15,000, একজেক্ট নাম্বাৰটো কৈ দিছোঁ মই। 1 crore 15 লাখ 15,000 টকা চেংচন হৈছে এনইচিৰ কাৰণে। চ' সেইখিনি পইচা অতি সোনকালে মুকলি হৈ গৈছে বাৰু, NSPত মুকলি হৈ গৈছে। এতিয়া অতি সোনকালে ষ্টুডেণ্টে পাব। চ' তোমালোকে প্লিজ OTR লগ ইন কৰি চাবা, ষ্টেটাছ লগ ইন হৈ মানে ষ্টেটাছ লগ ইন কৰিবা, ষ্টেটাছ কি হৈ আছে মানে OTR লগ ইন কৰিবা, ষ্টেটাছ কি হৈ আছে কৰিবা। এইটো ইনফৰ্মেল ভিডিঅ', কোনো মানে এডিট চেডিট নাই, একো কৰা নাই। আৰু এনেও এডিট নকৰোঁ মই, ডাইৰেক্ট আপলোড কৰোঁ, যি মন যায় কৈ আপলোড কৰোঁ। আৰু একচুৱেলি যি মন যায় নহয়, যিখিনি কথা ইম্পৰ্টেণ্ট সেইখিনি কৈ ডাইৰেক্ট আপলোড কৰি দিওঁ। চ' তোমালোকে OTR লগ ইন কৰিবা, ষ্টেটাছ চেক কৰিবা, ছিলেক্টেড ফৰ মেৰিট লিষ্ট ইয়েছ আছে নে নাই, ফাৰ্ষ্ট অফ অল এইটো চাবা। আৰু তোমালোকে চেক কৰিবা চেণ্ড টু PFMS, NSP চেণ্ড টু PFMS চেণ্ড টু PFMS ইয়েছ হৈছে নে নাই, সেইটো এই দুটা বস্তু চেক কৰিবা। আৰু যদি কোনোবাই শ্বেয়াৰ কৰিব পাৰা 7002233517 স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিবা ষ্টেটাছ চেক কৰি, ময়ো চাই দিম দিয়া। চ' মেইন কথাটো হ'ল যে SCৰ পইচা ৰিলিজ কৰিলে, SCৰো পইচা ৰিলিজ হৈ গৈছে। প্ৰি মেট্ৰিক, পষ্ট মেট্ৰিক SCৰ পইচা ৰিলিজ হৈছে। তাৰপিছত প্ৰি মেট্ৰিক, পষ্ট মেট্ৰিক OBCৰ পইচা ৰিলিজ হৈছে। ফিজিকেলি হেণ্ডিকেপ যিখিনি আছিলে PWD সিহঁতৰো পইচা ৰিলিজ হৈছে। তাৰপিছত নেশ্যনেল স্কলাৰশ্বিপ ফৰ নেশ্যনেল স্কলাৰশ্বিপ যিটো আছিলে সেইটোৰ পইচা ৰিলিজ হৈছে। বাট নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ আৰু ঈশানোদয়, UGCয়ে দুটা দিয়ে, UGCয়ে দুটা প্ৰদান কৰে, সেই দুটা এতিয়ালৈকে মুকলি হোৱা নাই। মানে ঈশানোদয়ৰ পইচা মুকলি হোৱা নাই, মানে ৰিলিজ হোৱা নাই। আৰু নেশ্যনেল স্কলাৰশ্বিপ ফৰ পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, এইটোৰ এতিয়ালৈকে পইচা মুকলি হোৱা নাই। তোমালোকৰ অতি সোনকালে ইয়াৰো পইচা ৰিলিজ হৈ যাব। ফাৰ্ষ্ট অফ অল তোমালোকৰ মেৰিট লিষ্ট দিব, যিসকলে ঈশানোদয় কৰিছা বা PG ষ্টুডেণ্টে কৰিছা, নেশ্যনেল স্কলাৰশ্বিপ ফৰ PG পষ্ট গ্ৰেজুৱেট ষ্টাডিজ, তোমালোকৰ মেৰিট লিষ্ট দিব। মেৰিট লিষ্ট দিয়াৰ পিছত বা ঈশানোদয়তো ডাইৰেক্ট মেৰিট লিষ্ট দিয়ে, UGCয়ে প্ৰদান কৰে, UGCৰ ৱেবছাইটত পাব্লিছ কৰে 10,000 ষ্টুডেণ্টৰ। চ' তোমালোকৰ এই মেৰিট লিষ্ট সম্ভৱতঃ আগষ্টত দিব, আৰু তাৰপিছত অক্টোবৰত তোমালোকে ফাৰ্ষ্ট পে'মেণ্ট পাবা। তাৰপিছত পষ্ট গ্ৰেজুৱেট যিসকলে কৰিছা ছেম, তোমালোকৰ অতি সোনকালে কৰিব। আৰু পষ্ট গ্ৰেজুৱেটত 3 লাখ টকা দিয়ে কিছুমান, মই দেখিছোঁ মেক্সিমাম ইয়াৰ আফটাৰ ফাইনেল ইয়াৰ গোটেইখিনি টকা একেলগে দিয়ে। চ' এতিয়া কথা হ'ল যে NECৰ পইচা সোমাইছে, মানে ৰিলিজ হৈছে। এতিয়া তোমালোকৰ পইচা দিব। আৰু OBC পষ্ট মেট্ৰিক OBCৰ পইচা ৰিলিজ হৈছে, এতিয়ালৈকে দিয়া নাই, বাট অতি সোনকালে দিব। এইটো লৈও টেনশ্যন কৰিব লগা একো নাই, যিসকলে কৰিছা OBC পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ কৰিছা, তোমালোকৰো পইচা ৰিলিজ হৈছে। এজ চুন এজ পচিবল তোমালোকেও পাবা। তাৰপিছত NECৰ পইচা যিখিনি ৰিলিজ হৈছে, OBCৰ চাগে 4 crore ছামথিং, 4 crore 28 লাখ ছামথিং পইচা ৰিলিজ হৈছে। আৰু SCৰো সেনেকুৱাই। আৰু NECৰ 1 crore 15 লাখ, মই এগেইন কৈছোঁ নাম্বাৰটো, 1 crore 15,000 পইচা মানে টকা ৰিলিজ হৈছে। আৰু সেইখিনি যিখিনি ষ্টুডেণ্টে পাব অতি সোনকালে, মষ্ট এক্সপেক্টেড মোৰ মতে জুলাইত পাই যাব। জুলাইত মষ্ট এক্সপেক্টেড তোমালোকে পইচা পাই যাবা। বহুত OBC এণ্ড NEC, SCৰ পাইছে, মেক্সিমাম ষ্টুডেণ্টে SCৰ পালে। চ' OBC আৰু NEC দুইটাৰে জুলাইলৈকে ধৰা যে তোমালোকে পইচাখিনি পাই যাবা। চ' এইখিনি আছিল ৰিগাৰ্ডিং ভিডিঅ'। চ' মই টোটেল ষ্ট্ৰাকচাৰখিনি দেখাই দিছোঁ NSP পৰ্টেলতে, তোমালোকে প্ৰিভিয়াছ ভিডিঅ'টো চাব পাৰা। চ' বেষ্ট উইচেছ থাকিল যিসকলে NEC কৰিছা, যিসকলে প্ৰি মেট্ৰিক পষ্ট মেট্ৰিক OBC কৰিছা, প্ৰি মেট্ৰিক SC কৰিছা বা পষ্ট মেট্ৰিক SC কৰিছা। ঈশানোদয় এতিয়া বাকী আছে, ঈশানোদয় অতি সোনকালে ৰিলিজ কৰিব বা পইচা ৰিলিজ কৰিব, তাৰপিছত মেৰিট লিষ্ট দিব, তাৰপিছত তোমালোকে পইচা পাবা। ধন্যবাদ এগেইন জনাইছোঁ, ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে। অচিন্তৰ লগত থাকিবা, পেজ ফেমিলিত থাকিবা, নিশ্চয় ভাল আপডেটসমূহ তোমালোকলৈ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা। জয় জুবিন দা এইকাৰণে কৈছোঁ, যোৱাকালিৰ আগত মানে জুবিন দাৰ ফটো অংকন কৰা হৈছিলে।
তাত বহুত আগতে অংকন কৰা হৈছিলে গুৱাহাটী গণেশগুৰিৰ বাট কিছুমান মানুহে যিবোৰ মানুহে জুবিনদাৰ নামটো যাতে নাথাকে বা এইবোৰ মানে যোনে আছে বাৰু নাম নল'লোঁ চ' সেই ছবিটো মুচি পেলাবৰ চেষ্টা কৰিছে বা মুচি পেলাইছিলে প্ৰায় এগেইন আধা মুচিছিলে তাৰপিছত এগেইন যোৱাকালি অংকন কৰিলে চেলিউট যিখিনি মানুহ আছিলে চ' এইটোৱে জয় জুবিন দা জয় আই অসম